হয় চাওক, এই মুহূৰ্তত বানে ধুই যোৱা এটা স্থানত আছোঁ। এইটো স্থান হৈছে টিয়কৰ জাজিমুখ। আৰু এই কাৰণে আহিছোঁ যিহেতু বান এই মুহূৰ্তত কমিছে। বানৰ পাছত কি পৰিৱেশ হৈছে, আচলতে ইয়াৰ যিসকল লোকসকলৰ কি পৰিৱেশ হৈছে, আমি এই মুহূৰ্তত বান কমাৰ ছবিহে দেখাইছোঁ। বান কমাৰ ছবি ল'বলৈও কিন্তু এই মুহূৰ্তত আমি এখন টুলুঙা নাৱত আহিব লগা হৈছে আৰু এডৰা খেতি পথাৰৰ ওপৰত এই মুহূৰ্তত আমি আছোঁ। আৰু কেনেধৰণে আচলতে চলিছে, আৰু বিশেষকৈ মই এইটো কথা কাৰণে কৈছোঁ, এই যিটো বান এই মুহূৰ্তত হৈ গ'ল, যি প্ৰলয়ংকৰী বান, সমগ্ৰ অসম আচলতে এই মুহূৰ্তত অসমৰ যিসমূহ নৈপৰীয়া অঞ্চল আচলতে তছনছ কৰি গৈছে। তেনে এটা স্থানেই হৈছে এই জাজিমুখ। বৃহত্তৰ যোৰহাটৰ আচলতে বিভিন্ন প্ৰান্ত, জাজিমুখ হওক, আজি বেজৰচিগাৰ হওক, হাতীশাল হওক, এই যিবোৰ অঞ্চল, এই অঞ্চলবোৰত আচলতে যিসকল চহা কৃষকসকলক কিন্তু আজিৰ তাৰিখত সৰ্বশ্ৰান্ত কৰি থৈ গ'ল এই প্ৰলয়ংকৰী বানে। মই এই মুহূৰ্তত আমাৰ লগত এজন কৃষক আছে। এই কৃষকজনৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। যদিও তেওঁ এখন নাও চলাই ব্যস্ত হৈ আছে, তথাপিতো ব্যস্ততাৰ মাজতো মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেকুৱা পৰিৱেশ আজিৰ তাৰিখত, কেনেকুৱা বান কিছু কমিছে? আমি বানৰ সময়ত আপোনালোকৰ মাজলৈ আহিছিলোঁ, বানৰ পৰিৱেশ দেখুৱাইছিলোঁ। কেনেকুৱা বিভীষিকাময় পৰিৱেশ হৈছিলে, মানুহ পশু পক্ষীৰ লগত থাকিব লগা হৈছিলে। আজিৰ তাৰিখত বান কিছু কমিছে, এই মুহূৰ্তত কেনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকৰ? হয়, আপোনালোকে আজি পৰিৱেশ আহি নিজে দেখিছে। ইয়াত ইমান ডবল প্ৰলয়ংকৰী বান আহিলে এইবাৰ, আৰু বিশেষকৈ বানৰ লগত সৰ্বাধিক মেটেকা, যাৰ বাবে আমাৰ আজি কৃষিজীৱী সমাজৰ যিসকল সজোৱা খেতিয়ক, তেখেতসকলৰ যি বিপৰ্যয় হৈছে, তাক হয়তো কথাৰে বা ভাষাৰে কৈ আপোনালোকক প্ৰকাশ কৰিব পৰা নাযাব। কাৰণ আপোনালোকে দেখিবলৈ পাইছে, এইডৰাহঁত আমাৰ বাও খেতি। এইডৰাহঁতত আমাৰ পৰিয়ালবিলাক মোটামুটি বছৰৰ ভাত আমি পাওঁ। কিন্তু এইবছৰ ইমান মেটেকা পৰিলে, দেখিছেনে, গোটেই ফাকলি হৈ গ'ল। আমি ব্যৱসায়ী মানুহ, খেতিয়ক মানুহ। এই বাৰীলৈ চাব আপুনি, কলগছ দেখিছে, এইবিলাক বাম খেতি আছে, জিকা, ধুন্দুলি, এইবোৰ চব পানীয়ে সম্পূৰ্ণ ক্ষতি কৰিছে। গতিকে আমাৰ নিচিনা সজা খেতিয়কসকলৰ অলপ সমস্যাত পৰিছে এইবাৰ। সমস্যা নিশ্চিতভাৱে হ'ব, যিহেতু যিসমূহ আমি বিভিন্ন স্থানত গৈছোঁ, বিভিন্নজন কৃষকৰ লগত কথা পাতিছোঁ, সৰ্বশ্ৰান্ত হৈছে। ধান খেতিলৈ যদি চাই, ধান খেতি গৈছে, ৰবি শস্য ইতিমধ্যে সম্পূৰ্ণৰূপে তছনছ কৰি গৈছে। জীৱকুলৰ বিষয়ে কেনেকুৱা আজিৰ তাৰিখত আপোনালোকৰ যিসমূহ গৰু বা মহ, সেইখিনিক লৈ আচলতে জাজিমুখৰ এই অঞ্চলৰ লোকসকল আজিৰ তাৰিখত জীৱন নিৰ্বাহ কৰি এইসকলক লৈ কেনেকুৱা ধৰণৰ, এইসকল আপোনালোকে বচাব পাৰিলে নে? কেনেকুৱা ধৰণৰ এইসকলৰ ক্ষেত্ৰত বিভাগে কেনেকুৱা ধৰণৰ আপোনালোকৰ ব্যৱস্থা গ্ৰহণ কৰিছে? জাজিমুখ বুলিলে সৰ্বসাধাৰণতে মানুহবিলাক গোধনৰ ওপৰতে নিৰ্ভৰশীল। ইয়াৰ গোধনকে প্ৰতিপাল কৰি কোনোবাই বিক্ৰী কৰিব, তাৰে গাখীৰ পানী বেচি পেলাই পৰিয়ালটো চলে। এতিয়া বৰ্তমান সময়ত আপুনি বেজৰচিগা, হাতীশালৰ পৰা ধৰি জাজিমুখলৈ যিটো পৰিৱেশ, আজি 10-12 দিন কোনোদিন গৰুৱে ঘাঁহ দেখি পোৱা নাই। ধান খেৰ খাইছে। অৱশ্যে চৰকাৰে কিছু সকাহ দিছে, অকণমান চাপৰ সহায় দিছে, সেই কণহঁতৰ কাৰণে উপযুক্ত নহয়। তথাপিতো সংগ্ৰাম কৰি হ'লেওতো মানুহ যি থাকিব লাগিব। গোধনৰ অৱস্থা ইমান সন্তোষজনক নহয় বৰ্তমান। আপোনালোক আহোঁতেও দেখিছে, ৰাস্তাত যিখিনি গৰু ম'হ আছে, দিনত পেট ভৰাই ঘাঁহ খাবলৈ পোৱা নাই, খেৰ খাবলৈ পোৱা নাই। ৰাতি হ'লে ওপৰৰ পৰা বৰষুণ পৰিছে, তলফালে বোকা পানী। গতিকে পশুধনৰ বৃহত্তৰ ক্ষতি হ'ব যেন সম্ভাৱ্য হৈছে। বহুত দিন নাথাকিব, কাৰণ এনেকুৱা বতৰ যদি হৈ থাকে, গৰমত তেওঁলোকে পেট ভৰাই খাবলৈ নাপাব, বিনিময়ত যিহেকে পায় তাকে খাই দিব, যাৰ বাবে তেওঁলোকৰ লিভাৰ ফ্লুৰ নিচিনা অসুখ হৈ পেলাই সংকটজনকত পৰিব যেন আশা কৰা হৈছে। আৰু এটা কথা জানিব বিচাৰিম, যিহেতু এই বানৰ পাছত মহামাৰী হোৱাৰ কিন্তু আশংকা থাকে, এই ক্ষেত্ৰত আচলতে স্বাস্থ্য বিভাগে আজিৰ তাৰিখত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আপোনালোকে এই অঞ্চলবোৰলৈ যিসমূহ আছে স্বাস্থ্য শিবিৰ বা স্বাস্থ্য বিভাগৰ লোকসকল আপোনালোকে আহিছেনে? আপোনালোকে চোৱা চিতা? সত্য কথা, একদম ঘৰে প্ৰতি আপুনি যদি চাই, গড় হিচাপত 2-3জন মানুহে বৰ্তমান জ্বৰ আৰু পানী লগাত জ্বৰত ভুগি আছে। এই ক্ষেত্ৰত প্ৰশাসন বিভাগ বা চিকিৎসা বিভাগে যথেষ্ট সহায় কৰিছে। কৰিলেও এনেকুৱা হৈছে যে তেখেতসকলে কেম্প য'ত কৰিছে, তালৈ হয়তো মানুহ যাব পৰা মাধ্যম নাই, কাৰণ মেটেকা ফালি নাও লৈ পেলাই মানুহ তালৈ যাব নোৱাৰে। তাৰ মাজতে কোনোবাই টেবলেট 2টা আনি দিছে, অকণমান খাই আৰোগ্য হৈছে। মেডিকেল বিভাগে, মানে স্বাস্থ্য বিভাগে বিশেষকৈ সহযোগ কৰিছে, এইটো স্বীকাৰ কৰিব লাগিব। ধন্যবাদ জনাইছোঁ। আৰু এয়া ছবি হৈছে জাজিমুখৰ ছবি, আৰু এয়া বান বিধ্বস্ত অঞ্চলৰ ছবি। মই কিছু ভিজুৱেলছ দেখাব বিচাৰিছোঁ। এই যিডৰা পানী আচলতে দেখাইছোঁ, এয়া কেৱল মানে অকল পানীয়ে নহয়, এয়া হৈছে এই যিসকল নৈপৰীয়া লোক বা এইসকল লোকৰ, এই শ্ৰমজীৱী লোকসকলৰ আচলতে শ্ৰম আছিলে। এই পানীডৰাৰ তলতে আচলতে তেখেতসকলৰ বাও ধানৰ খেতি আছিলে, ইয়াৰ তলতে আচলতে ৰবি শস্যৰ খেতি আছিলে, আৰু সেই ৰবি শস্যৰ খেতি আজিৰ তাৰিখত তছনছ কৰি
পেলালে আৰু যদি আমি চাওঁ আমাৰ কেমেৰা ফ্ৰেমত আচলতে গোটেইসমূহ ছবি আহিব আজি তাৰিখত হাজাৰ হাজাৰ মেটেকা এনেধৰণে আহি কিন্তু আজি নিজৰ খেতি পথাৰৰ ওপৰত আচলতে এনেধৰণে পৰিলেহি আৰু এইসমূহে আচলতে সম্পূৰ্ণ তছনছ কৰি পেলাইছে এইসকল লোক তাৰ কিন্তু গুৰুত্বপূৰ্ণ বিষয় কিন্তু এই মুহূৰ্তত পোহৰলৈ আহিছে যিহেতু এই বান বিভীষিকাৰ মাজত যিসমূহ পশুধনসমূহে আচলতে বিগত প্ৰায় এটা আচলতে খাদ্যৰ লগত যুঁজি থাকিব লগা হৈছে যাৰ বাবে আচলতে এক হাহাকাৰময় পৰিৱেশ হৈছে যদিও চৰকাৰী বিভাগে কিছু সংখ্যক আচলতে লোকক কিছু পশু বাবে আহাৰ যোগান ধৰিছে সেয়া কিন্তু আজি তাৰিখত পৰ্যাপ্ত হোৱা নাই তাৰ সমান্তৰালভাৱে এই যিসমূহ বান বিধ্বস্ত অঞ্চল এই বান বিধ্বস্ত অঞ্চলসমূহত আচলতে যিসমূহ ৰোগ আচলতে জ্বৰকে আদি কৰি বিভিন্ন ধৰণৰ যি ৰোগে আজি তাৰিখত প্ৰাদুৰ্ভাৱ হৈছে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে যদিও কিছু ব্যৱস্থা গ্ৰহণ কৰিছে আজি যেন সেয়া পৰ্যাপ্ত হোৱা নাই এনে এটা পৰিৱেশৰ ফালে আচলতে গতি কৰিছে এই ক্ষেত্ৰত আমি আহ্বান জনাম চৰকাৰক বিভাগক আৰু তৎপৰ হ'ব লাগে তাৰ সমান্তৰালভাৱে যিসকল বহু স্বেচ্ছাসেৱী অনুষ্ঠান বা সুহৃদয় লোকৰ প্ৰতিও আমি আহ্বান জনাম যে এই যিসমূহ নৈপৰীয়া অঞ্চল এই যিসমূহ বানে ধুই যোৱা অঞ্চল এই অঞ্চলসমূহৰ আচলতে এইসকল লোকৰ ওচৰত আজি তাৰিখত আহিব লাগে এইসকল লোকক সহায় কৰিব লাগে এইবিলাক অঞ্চলৰ যিসমূহ পশুধন এই পশুধনৰ বাবে পৰ্যাপ্ত পৰিমাণে হয়তো আজি তাৰিখত আহাৰৰ যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে এই মুহূৰ্তত এইসমূহ ছবি এই বিভীষিকাময় ছবি আমি টিয়কৰ পৰা দেখালো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত